পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ জনগণে প্ৰধানমন্ত্ৰী হিচাপে তাতে পুনৰ আমি এইবাৰ আকৌ প্ৰধানমন্ত্ৰী বিচাৰে এই কথা আমি সকলোৱে জানো আৰু দেশ বহুত ওপৰলৈ গুচি গৈছে ভাৰতবৰ্ষ বিশ্ব গুৰু হ'বলৈ গৈ আছে গতিকে এনেধৰণৰ মুহূৰ্তত আমি সকলো দায়িত্ব অসমৰ ৰাইজে এইবাৰ আমি গোটেই 14খন আসন আমি যাতে প্ৰধানমন্ত্ৰী আমি ভাৰতবৰ্ষৰ বিকাশৰ কাৰণে অসমখনো আমি ৰাজ্যৰ বিকাশৰ দিশত গৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই কথাখিনি আমাৰ আজি কাৰ্যকৰ্তাসকলে মূল কাৰ্যকৰ্তা ৰাজ্যিক কাৰ্যনিৰ্বাহক হৃদয়ংগম কৰিছে আৰু মই ভাবোঁ এইখিনি লৈ আগত আমি আগত লোকসভা নিৰ্বাচনত ব্ৰতিব পাৰিম ডিজিটেল মাধ্যমক খুব শক্তিশালী মাধ্যম হিচাপে লোৱা খুব আগ্ৰাসী নমোৱে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিখিনি স্বচ্ছ ভাৰতৰ পৰা আদি কৰি তেখেতে যি 100% যি বিকশিত ভাৰতৰ যি মিছন এই মিছন কেনেকৈ সফল হ'ব দেশৰ জনগণৰ অৰ্থাৎ ইয়াত কনচেপ্টটোৱে হৈছে যে সাধাৰণ জনগণৰ যেতিয়ালৈকে আমি তেওঁলোকক আগশাৰীলৈ আনিব নোৱাৰিম সেইটোৱে কনচেপ্ট আমাৰ দেশৰ সাধাৰণ জনগণক আমি তেওঁলোকক বিভিন্ন আঁচনি হওক বা তেওঁলোকক বিকাশৰ দিশলৈ আগবাঢ়ি নিব নোৱাৰিম তেতিয়া কিন্তু দেশখন কেতিয়াও প্ৰগতি দেশলৈ আগবাঢ়ি যাব নোৱাৰে সেই কথাটোৱে আমি সাধাৰণ জনগণক অধিক গুৰুত্ব দি গাঁৱে যাম আমি এইবাৰ গাঁৱে গৈ গাঁৱৰ ৰাইজৰ সমস্যা বুটলিম গাঁৱত কি হৈছে আমি বুথ সমিতি শক্তিশালী হৈছে নাই বুথ সমিতিত আমাৰ মন্ত্ৰ আছে দলৰ এই মন্ত্ৰখিনি কওঁতে আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব জনগণক লৈ মেইন জনগণৰ ফাৰ্ষ্ট আমি জনগণক লৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হৈ 2014 পাছত দ্বিতীয়বাৰৰ বাবে ডিজিটেল মিডিয়া পুনৰবাৰ ডিজিটেল মিডিয়া এতিয়া ডিজিটেল যুগ আৰু ডিজিটেল মাধ্যমৰ অধিক গুৰুত্ব আজি ৰাইজে দেখিছে আজিকালি টিভি চোৱাতকৈ ডিজিটেল নিজৰ অধিক গুৰুত্ব দিয়ে আজি মোবাইলত এপতে আমি সকলো আজি এখন বাতৰি কাকত পঢ়াতকৈ টিভিৰ যোগেদি যেনেখিনি আমি এটা ডিজিটেল মাধ্যমে যি এতিয়া গোটেই মিডিয়া দখল কৰিছে বুলি ক'ব লাগিব এক প্ৰকাৰে আৰু শুই উঠিব পৰা ৰাতি 12টালৈকে মোবাইলটো লৈয়ে ব্যস্ত থাকে মানুহে বা তাতে এপ যিটো মোদী এপৰ এতিয়া বিৰাট আজি অকল দেশতে নহয় আমাৰ ভাৰতবৰ্ষৰ অন্য দেশতো ইয়াৰ অধিক চৰ্চা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ